প্ৰথম কথাটো হৈছে যে আপোনালোকে প্লেনিং কৰাৰ আগতে নিজৰ পৰা যিমান পাৰে ওচৰত এখন ভাল নাৰ্ছিং হোমৰ খা খবৰ লৈ ল'ব য'ত আপোনালোকৰ সকলোখিনি সুবিধা যাতে আপোনালোকে সময়ত লাভ কৰিব পাৰে সেকেন্ডটো হৈছে যিজন ডক্টৰৰ লগত আপোনালোকে কনসাল্ট কৰিম বুলি ভাবিছে সেই ডক্টৰজনৰ বিষয়ে নিজৰ ফ্যামিলি মেম্বাৰ ফ্ৰেণ্ডৰ লগত আলোচনা কৰি এজন ভাল ডক্টৰৰ লগত আপোনালোকে জাৰ্নিটো আৰম্ভণিৰ পৰা শেষলৈকে ষ্টাৰ্ট কৰিব পাৰে সো 3 নম্বৰটো হৈছে যে আপোনালোকে প্লেনিং কৰাৰ আগতে ডক্টৰৰ লগত যোগাযোগ কৰি নিজৰ সকলোখিনি টেষ্ট কৰাই মিলি ল'ব আজিকালি প্ৰায় সংখ্যকৰে সুগাৰ থাইৰয়েড এনেকুৱা বিভিন্ন ধৰণৰ সমস্যা দেখিবলৈ পোৱা যায় তো আপোনালোকে যদিহে আগতীয়াকে সকলোখিনি টেষ্ট কৰাই মিলি নলয় তেতিয়াহলে প্ৰেগনেন্সিৰ মাছ ভাগত মানে বিভিন্ন ধৰণৰ সমস্যা আহি পৰা দেখিবলৈ পোৱা যায় মই এই সকলোখিনি কথা মোৰ নিজৰ এক্সপেৰিয়েন্সৰ পৰা কৈছো যেহেতু এনেকুৱা ধৰণৰ সকলোখিনি কথা আমি ফলো কৰিছো সো সেইকাৰণে আপোনালোকৰ লগত শ্বেয়াৰ কৰিছো আপোনালোকৰ খুব সুন্দৰকৈ নিজৰ প্ৰেগনেন্সি জাৰ্নিটো পাৰ হ'ব তেনেহলে আজি আহিছো বাই বাই